মামাই আজি নিজৰ চৰিত্ৰৰ কাৰণে শুনিবলগীয়া হ'ল হু ইজ হিমন্ত বিশ্ব শৰ্মা। হু ইজ হিমন্ত বিশ্ব শৰ্মা? হু ইজ নন্দিতা গাৰ্লুচা? কাকো কেৰেপ নকৰে দেবুলাল গাৰ্লুচাই। মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীয়ে মুকলি কৰা মহাবিদ্যালয় আকৌ এবাৰ মুকলি কৰিলে দেবুলাল গাৰ্লুচাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ অনুমতি নহলে কোনো কাম ৰাজ্যত নহয়। মানুহৰ দিন বেয়া হলে কুকুৰেও ৰাস্তা আগভেটি ধৰে। ঠিক তেনেকৈ আমাৰ মামাৰো দিন বেয়া হৈছে আৰু তেওঁ লগৰ সতীৰ্থসকলে ৰাস্তা আগভেটি ধৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু আৰম্ভ কৰিছো এটি সুন্দৰ পৰিৱেশৰ পৰা এটা সুন্দৰ ভিডিঅ'। আৰু মই সুন্দৰ বুলি ক'লে নহ'ব নহয়নে, আপোনালোকেহে সুন্দৰ বুলি ক'ব লাগিব। গতিকে এতিয়া আহি যাওঁ মই ভিডিঅ'টোৰ মূল ভাগলৈ দেই। মই যে আপোনালোকক ক'লো যেতিয়া মানুহৰ দিন বেয়া চলে তেতিয়া ৰাস্তা দি গৈ থাকিলেও কুকুৰে আগভেটি ধৰে, ৰাস্তা এৰি নিদিয়ে। ঠিক তেনেকৈ মামাকো ৰাস্তা এতিয়া আগভেটি ধৰিছে কেওফালৰ পৰা। কিহৰ কাৰণে জানেনে? মামাক প্ৰথমতে সকলোৱে ভালেই পাইছিলে, মই হ'লেও বহুত ভাল পাইছিলোঁ আৰু সেইকাৰণে এটা পৰিৱৰ্তন বিচাৰি পেলাই মামাক ভোট দিছিলোঁ। কিন্তু মামায়ে কি কৰিলে, যেতিয়াই মানে একদম ভোট পাই জিকি গ'ল, লাগি গ'ল 2 নম্বৰী কামত। সেইটো এটা কথা। আৰু কিছু ভাল কথাও ক'ব লাগিব। ভাল কথা ক'ব লাগিব মানে যিটো হয় সেইটো কথা ক'ব লাগিব। কংগ্ৰেছৰ চৰকাৰতো চালোঁ, বিজেপি চৰকাৰৰ দিনতো চালোঁ। আৰু মই এইখিনিতে কওঁ, যেতিয়া মই ভোট দিছিলোঁ, আগতে কৈছোঁ বাৰু, এতিয়া নকওঁ কাৰণ মোক মানুহে গালি পৰা বহুত আছে, গতিকে মই নকওঁ বাৰু দিয়কচোন। আৰু যিসকলে ভাবে যে এজনী বিজেপি এজনী কংগ্ৰেছ, আপোনালোকে কিন্তু সেইটো ভুল ভাবি আছে দেই। মই সেইবিলাক নহয়। মই প্ৰকৃততে ৰাইজৰ হকে যোনে কাম কৰে মই সেইবিলাকতেহে ছাপোৰ্ট কৰিম। মোৰ কথাটো হ'ল সেইটো। আৰু মই যে বোলে এইটোৰ লগত মই জড়িত, সেইটোৱে ভাল কাম কৰিছে মই সেইটো বেয়া দেখিছোঁ, সেইটো কিন্তু মোৰ নহয়। যিটোৱে ভাল কাম কৰে মই সেইটো ফালেই মই কথা ক'ম। গতিকে মামাৰ ভাল গুণটো আপোনালোকক ক'বলৈ গ'লে প্ৰথমতে মই কওঁ শুনক। মামাৰ লগত কিন্তু এতিয়া হেৰিটো নাই, মানে গপ ভেম বোলা বস্তুটো নাই। কিন্তু তেওঁ হ'ল এজন সাংঘাতিক চালু মানুহ। 100 শিয়ালৰ বুদ্ধি আছে মামাৰ গাত। আৰু মামায়ে কি কৰিব পাৰে, মানুহক সহজতে আকৰ্ষণ কৰিব পাৰে। কিন্তু কি জানেনে, এতিয়া বেয়া গুণটো মই কওঁ শুনক। তেওঁ য'তে ত'তে, জানো আমি তই বুলি কোৱা শব্দটো বহুত ভাল লাগে, নিজৰ নিজৰ লাগে। কিন্তু য'তে ত'তে তই হয়তো ব্যৱহাৰ নহয়। এতিয়া আপোনালোকে নিজে দেখিছে, কিছুমান ডাঙৰ ডাঙৰ অফিচাৰবিলাককে মামায়ে দেখিছিলে নহয় জানো, এই এয়াৰপৰ্টতে এই অফিচাৰ গোছ, এই কিবা গোছ। আৰু এটা দেখিছিলোঁ হেৰিত নগাঁও এখন দলং নিৰ্মাণ কৰোঁতে চাৰ্কেছ হাউচৰ ওচৰত, সেইখনৰ ওচৰতো তেনেকৈ এই পুলিচ কি কৰি আছে ছাইড দে, এনেকৈ কেনেকৈ কৈছিলে। কিন্তু যাৰ নিজস্বতা বোলা বস্তু এটা আছে, তেওঁলোকে কেতিয়াও কিন্তু মামাৰ তলত থাকিব নোৱাৰে। আৰু এটা ভাল গুণ আছে কি, য'তে ত'তে তেওঁ হিন্দু হওক মুছলিম হওক, আচলতে নিজৰ স্বাৰ্থৰ কাৰণে সেইটো সকলোৱে গম পায়, মানে চবকে তেওঁ হেৰি কৰিব পাৰে, চুই কৰি একেবাৰে একদম বাবা তোক কি লাগে, তোক কি লাগে বুলি কৈ পেলাই একদম লাগে মানে মৰমতে পিঠিত মানে ধাক্কা মাৰে। তেনেকুৱা দেখিছোঁ মই ক'ত জানেনে, আপোনালোকক এটা এটাকৈ উদাহৰণ দি গৈ আছোঁ দেই। সেইটো দেখিছোঁ মই কচুতলিত। সেইদিনাখন মামায়ে যেতিয়া গৈছিলে পৰিদৰ্শনৰ কাৰণে, যেতিয়া গৈছিলে তেতিয়া মই তাত দেখিছোঁ কচুতলিত মামায়ে একদম ইছৰাম পিঠিত ঢকিয়াই কৰি কেনেকুৱা হেৰি কৰিছিলে। সেইবিলাক গুণত ভাল লাগে। আৰু কিছু গুণত এতিয়া যে তেওঁ মানে কি হ'ল জানেনে, মুখ্যমন্ত্ৰী হিচাপে থাকিব লাগে, কিন্তু তেওঁ মুখ্যমন্ত্ৰী হিচাপে থকা নাই। তেওঁ একদম থাৰ্ড ক্লাছ কিছুমান কাম কৰিছে। যেনে কি যেতিয়াই মানে গৌৰৱ গগৈ ৰাজনীতিলৈ আহি গ'ল, আপোনালোকে সকলোৱে জানে এসময়ত তৰুণ গগৈ সোঁহাত আছিলে হিমন্ত বিশ্ব শৰ্মা। তেতিয়া খুব ভাল আছিলে। আৰু তেতিয়া অৱশ্যে গৌৰৱ গগৈ পঢ়ি আছিলে, বাহিৰত পঢ়িয়ে আছিলে নে চাকৰি কৰি আছিলে কিবা। আৰু তেতিয়া গৌৰৱ গগৈ ৰাজনীতিলৈ অহাই নাছিলে। যেতিয়াই আহি গ'ল তেতিয়াই একদম ভাবিলে এতিয়া নহ'ব, তেওঁ এতিয়া ৰাজনীতিত নামিব যেতিয়া মোৰ কি হ'ব। আৰু আপোনালোকে সকলোৱে গম পায়, নিউজে চিউজে সকলোতে ওলাইছে সাৰদা কেলেংকাৰীটো নহয়নে। যেতিয়া তেওঁ কেওফালৰ পৰা ফচি গ'ল, তেওঁ নিউজ চবতে ওলাই গ'ল, তেতিয়া তেওঁ কি কৰিলে, জাপ দি দিলে একদম। যেতিয়া ভাবিলে আৰু যে গৌৰৱ গগৈ আহিলে মই এইবিলাক একো কৰিব নোৱাৰিম, তেওঁ জাপ দি দিলে কৌৰৱ পাণ্ডৱৰ নিচিনা হেৰি কৰি লগত পালি পহৰীয়া অলপ ল'লে, লৈ পেলাই জাপ দি দিলে একদম বিজেপিত।
আহি গ'ল। আহি যোৱাৰ পিছতে মই এটা আপোনালোকৰ মাজলৈ লগাই দিম বাৰু ভিডিঅ' ক্লিপ এটা পাৰোঁ যদি। তেওঁ একদম নৰেন্দ্ৰ মোদীক খুব গালি পাৰিলে নহা আগমুহূৰ্তত দেই। আপোনালোকে সকলোৱে জানে কিবা হেৰি গুজৰাটৰ পানী পাইপেদি মুছলমানৰ তেজ যায় কিবা যায় এনেকৈ মাৰিছিলে কৈছিলে নহয় জানো সেইবিলাক। তাৰ পিছতে তেওঁ আহি গ'ল সেইখন মুখ লৈ পেলাই বিজেপিত আহিয়ে আপোনালোকে সকলোৱে গম পালে কি হ'ল। আৰু আৰম্ভ কৰি দিলে সূতা কম্বলৰ কথা লৈ পেলাই। কংগ্ৰেছৰ দিনত সূতা কম্বল দিছিলে কিবা কম্বল দিছিলে। এটা কথা দেই, কংগ্ৰেছৰ দিনত কিন্তু সূতা কম্বল দিলেও মানুহখিনি আকৌ স্বাৱলম্বী আছিলে। কিয় ক'লোঁ জানেনে? চাউল হিতেশ্বৰ শইকীয়াৰ দিনতে 2 টকীয়া চাউল আছিলে, মনত আছেনে নাই আপোনালোকৰ জানো। তেতিয়া কিন্তু 2 টকা হ'লেও দি ল'ব লাগিছিলে। আৰু সেই 2 টকাটোকে মানুহে গোটাবলৈ এটা হেৰি পাইছিলে মানে নহয় জানো, কাম কৰিব লাগিছিলে। সেই 2 টকাটো কিন্তু বহুত মূল্য আছিলে। তাৰপিছতে সূতা কম্বল। যেতিয়া সূতাবিলাকৰ বান্ডেল দিছিলে আপোনালোকে পাইছেনে নাই নাজানো। সেই বান্ডেলবিলাক কি আছিলে জানেনে? 10খন যদি চাদৰ বয় তাৰে 5খন নিজৰ আৰু 5খন ছ'চাইটিক দিব লাগে। সেইকেইখন আকৌ বিক্ৰী কৰে। আপোনালোকে পাইছেনে নাই নাজানো, মই কিন্তু পাইছিলোঁ। আৰু সেইটো এটা স্বাৱলম্বী নহয় জানো। এনেই ফকতীয়াকৈ কোনোবাই যদি পইচা দি দিয়ে বা হেৰি কৰি দিয়ে মানুহেতো হাত সাৱটি বহি থাকিব নহয়নে। আৰু ঠিক এতিয়া কি হৈছে, হাঁহি লাভ নাই। কংগ্ৰেছৰ দিনত যেতিয়া সূতা কম্বল দিছিলে মানুহখিনিয়ে কিন্তু নিজে হ'লেও কিবা এটা ব্যৱসায় কৰি বা কিবা এটা কৰি হ'লেও স্বাৱলম্বী হৈ খাই আছিলে। কিন্তু বিজেপি চৰকাৰখন অহাৰ লগে লগে এনেকুৱা কিছুমান আঁচনি দি পেলাই মানে ভোটৰ আশাত তেওঁলোকে দিবলৈ ল'লে, আঁচনি দিবলৈ ল'লে, একদম শেষ হৈ গ'ল। আজিকালি গাঁৱৰ মাটি বাৰী এনেই পৰি থাকে, কোনেও খেতি নকৰে। খেতি কৰিব ক'ৰ পৰা? ক'ব এই খেতি কৰিলে পানী হেৰি নহয়, খেতি নহয়, আমি কিয় কৰোঁ কিবা কৰোঁ। তাৰপিছত কি হ'ল, গৰু গাই চব বেছি দিলে। আহি গ'ল পাৱাৰ টিলাৰ, কিবা গোটবিলাকত পাৱাৰ টিলাৰ দিলে নেকি ন, সেইখন লৈ পেলাই লাগি গ'ল খামখিয়ালি। এইটো গোটে যদি পাইছে সেইটো গোটে নাপায়, সেইটো গোটে পালে এইটো গোটে নাপায়, তেনেকুৱা। তাৰপিছত নিজৰ গৰু চৰুবিলাক বেছি পেলালে। বেছি পেলাই পাৱাৰ টিলাৰবিলাকো বেয়া হৈ থাকে, কিবা হয়, নিজৰ গোটবিলাকৰ মাজতে লাগি যায় নহয় জানো। তাৰপিছত সেইখিনি খেতি পথাৰ ফ্লপ মাৰিলে। তাৰ পৰা আকৌ কি হ'ল, এতিয়া সেই খেতি পথাৰবিলাকে বনীয়া গোষ্ঠীবিলাকে কিনি পেলাই ডাঙৰ ডাঙৰ ফিচাৰী খান্দিছে, কিবা গেছ কোম্পানী বহুৱাইছে, অনেক মুঠতে কোম্পানী বহুৱাইছে একদম গাঁৱৰ মাজত হ'লেও। এতিয়া কওঁ, সূতা কম্বলৰ দিনত ভাল আছিল নে এই আঁচনিৰ দিনত ভাল আছিল? মই এই পুৰণা কথাখিনি কোৱাৰ কাৰণে কিছুমান ভক্তই বেয়া পাব পাৰে, বোলে আপুনি পুৰণা কথা কিয় কৈছে। কিয় ক'লোঁ মই এতিয়া ক'ব লাগিব কিয় ক'লোঁ। যিসকল ধেমা ধৰাই আমাৰ লগত লগোৱা লিখছ সোঁৱে বামে থকা তেওঁলোকে মানে বহুত কয়, আৰু কিছুমান অন্ধভক্তই কয় যে সূতা কম্বল কংগ্ৰেছৰ দিনত সূতা কম্বল কংগ্ৰেছৰ দিনত সূতা কম্বল, সেই সূতা চাদৰ মেখেলা বৈ পেলাই 10খন ববলৈ দিয়ে, তাৰে 5খন বিকে, তাৰ 5খন হেৰি কৰে। সেইটো কাৰণেহে মই কথাখিনি ক'লোঁ। গতিকে আঁচনিৰ দিনত ভাল নে সূতা কম্বলৰ দিনত ভাল আছিলে আপোনালোকে নিজে গম পায়। পংগু কৰি পেলালে আঁচনিয়ে, আৰু তাতে অতিষ্ঠ হৈছে কিছুমান জ্যেষ্ঠ হেৰিয়ে বিজেপি নেতাই। আৰু প্ৰথমতে মই কওঁ ৰাজেন গোহাঁই, আপোনালোকে সকলোৱে জানে ৰাজেন গোহাঁইৰ কথা। আৰু সেই ৰাজেন গোহাঁয়ে তেওঁক পৰামৰ্শ দিছে, মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছে যে অলপ শিষ্টাচাৰ শিকক, গৌৰৱ গগৈৰ লগত অলপ মানে হেৰি কৰক, মানে কেনেকৈ কথা পাতিব লাগে গৌৰৱ গগৈৰ পৰা শিকিবলৈ দিছে। মই আপোনালোকৰ মাজলৈ এটা এটাকৈ বাৰু কম কথাখিনি। আৰু তাৰ পিছতে আহি গ'ল, নিজ মুখেৰে স্বীকাৰ কৰিছে মামাৰে মানে জ্যেষ্ঠ ভাতৃ বুলিয়ে ক'ব লাগিব দেই, আমাৰ জুবিনৰ হেম্বে অৰ্থাৎ আমাৰ জয়ন্ত মল্লভ বৰুৱা উন্নয়ন দপ্তৰৰ মন্ত্ৰী। আৰু তেওঁ মানে কি কৈছে যে হেৰি আমি বোলে ইমান ভাল কাম কৰোঁ, আমাক যে দেখিব নোৱাৰে, গৌৰৱ গগৈক কিয় ভাল পায় চাওক। নিজৰ মুখতে নিজে ধৰা পৰিছেনে নাই, কেনেকৈ গম পালে যে গৌৰৱ গগৈক ভাল পায়? তেওঁলোকেতো বোলে দিনে ৰাতিয়ে কাম কৰি থাকে, তথাপিও বোলে তেওঁলোকক ভাল নাপায়। কিয় ভাল নাপাব? যদি ভাল কাম কৰে নিশ্চয় মানুহে ভাল পাব, হয়নে নহয়? আগতেতো ভাল পাইছিলে, কিন্তু এতিয়া মানুহবিলাক অতিষ্ঠ হৈছে। আপোনালোকে কিছুমান মানে এনেকুৱা কাম কৰিবলৈ গৈছে, নকওঁ আৰু বাৰু, এইবিলাক উলিয়াই থাকিলে বহুত ভিডিঅ'টো দীঘল হৈ যাব, আৰু ইমান কাৰো সময় নাই ন, আপোনালোকে মোৰ ভিডিঅ' যে চাই থাকিব, হয়নে নহয়? কিছুমানে ভাল পালে চাব, কিছুমানে বেয়া পালে নাচায়। যিয়ে নহওক বাৰু, সেইবিলাক কথাও ক'বলৈ নাযাওঁ। তাৰপিছতে নিজেতো সেইটো স্বীকাৰ কৰিলে। তাৰ পৰা আহি গ'ল দিলীপ শইকীয়ায়ো আকৌ আগভেটি ধৰিলে। মুঠতে তেওঁলোকৰ নিজৰ ভিতৰতে এতিয়া মামাক আগভেটি ধৰি সৰ্বনাশ কৰিছে। এতিয়া কিছুমান লাগি আছে কি
মানে হেৰি মামাকে অঁতৰাই পেলাই হেৰি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিব বৰ্তমান। এইটো জানো আপোনালোকে কওকচোন বাৰু সম্ভৱ নে? মই কিন্তু সেইটো সম্ভৱ বুলি নাভাবোঁ। কিয় নাভাবোঁ জানেনে? মই মামাকে যদি ছাপোৰ্ট কৰোঁ, মই নিমাতী কন্যাক ছাপোৰ্ট নকৰোঁ। কিয় নকৰোঁ? তেওঁ একদম জাতিৰ এটা গাদ্দাৰ। কিয় ক'লোঁ? তেওঁ মুঠতে কি ক'ম আৰু, ইমান বিশ্বাসত তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি আমি ভোট দিছিলোঁ। আপোনালোকে বেয়া নাপাব দেই, মই কথাখিনি যিটো হয় সেইটোহে কৈছিলোঁ। ভোট দিছিলোঁ নহয়নে? তেওঁ কি কৰিলে? নিজৰ গাড়ীটো নাৰাখিলে, কিহৰ কি পাল্লাত পৰি পেলাই মামাক দি দিলে, হয়নে? আৰু প্ৰতিটো ভাষণতে এতিয়াও আহিলে একদম প্ৰতিটো ভাষণতে মামাই যেনেকৈ ভাষণ দিয়ে, মানে মিছা কথা কৈ হ'লেও এটা ৰস থাকে। আৰু তেওঁ মিছা কথা নহয় যেনিবা, সঁচা কথাকে কয়, কিন্তু সঁচা কথা ক'লেও তেওঁ যিটো ভাষণ দিয়ে, আপোনালোকৰ বাৰু ধৈৰ্য থাকেনে শুনিবলৈ? মই কিন্তু টিভি চেনেলেই সলাই দিওঁ। মোবাইলত চাই থাকিলেও মই মোবাইল স্কিপ কৰি দিওঁ। কি এইবিলাক ওলাই থাকে? অকল পাহাৰ পৰ্বত ভৈয়াম এইখিনিয়ে, তাৰ বাদে তেওঁ একো নাই। আকৌ আমি তেওঁকে বহুৱাম নেকি মুখ্যমন্ত্ৰী? কেতিয়াও নহ'ব। মুখ্যমন্ত্ৰী হ'লে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। আকৌ যদি বিজেপি চৰকাৰ আহে তেন্তে হ'লে মামায়ে মানে মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে চাই থাকক, হয়নে নহয়? কিন্তু মামায়ে এটা হেনো কিছুমান মানে শুনিছোঁ পুহি ৰাখিছে এজনক মানে মুখ্যমন্ত্ৰী পাতি পেলাই মামা ইয়াৰ পৰা যাব। কিন্তু সেইটোও হ'ব একদম বেয়া কথা। আৰু মামায়ে যাক মানে পুহি ৰাখিছে যে মই এইজনক মুখ্যমন্ত্ৰী ইয়াত পাতি থৈ যাম অসমত, আৰু মই তাত গৈ হাত সাৱটি বহি থাকিম। নাই নাই মামা, সেইটো কাম ভুলতো নহ'ব। আৰু আপুনি হাজাৰ চেষ্টা কৰিলেও সেইজনক আমি মুখ্যমন্ত্ৰী কেতিয়াও পাতিবলৈ নিদিওঁ। কিয় নিদিওঁ জানেনে? আপুনি হাজাৰ ফাঁকি কথা ক'লেও আপোনাৰ বডি লেংগুৱেজটো অলপ বেলেগ ধৰণৰ, কিন্তু সেইজনৰ ৰাম একদম তেওঁৰ নিচিনা যে বডি বিল্ডাৰ নাই। গতিকে তেওঁৰ নিচিনা এজনক আমি মুখ্যমন্ত্ৰী পাতিবলৈ কেতিয়াও ইচ্ছুক নহয়। আৰু মই নালাগে, আপোনালোকৰ বিজেপি কৰ্মীসকলৰ ভিতৰতো তেওঁ মুখ্যমন্ত্ৰী হোৱাটো কেতিয়াও নিবিচাৰে। আৰু যি কি নহওক, আপোনাক বাধা দিয়া সেইকেইটা, মইতো ক'লোৱে আপোনাক বাধা দিছে বুলি, আৰু সেইকেইটা যদি মই মানুহৰ আগত দাঙি নধৰোঁ, মানুহে ক'ব এজনীয়ে এনেই বেলবেলাই থাকে, এজনীয়ে মিছা কথা কয়, তেনেকৈ ক'ব নহয়নে? গতিকে আপোনালোকৰ মাজলৈ মই প্ৰথমতে ৰাজেন গোহাঁইদেৱে কি কৈছিলে, পিছত আমাৰ কি বুলি কয় বৰুৱা বুলিয়ে কৈ থওঁ আৰু দেই, কাৰণ তেওঁৰ নামটো মোৰ বেলেগ আহে, আমাৰ জুবিনৰ নামটোহে আহে, জুবিনে দিয়া নম্ৰতা সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিলে, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল। এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে ন। বীৰক চিনি পাব লাগে ন। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ। সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে, গৌৰৱ গগৈ ওপৰলৈ উঠাব, কিন্তু তেওঁক ডাউন কৰি দিব। তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে, সেইটো গৌৰৱ গগৈ উপলব্ধি কৰিলে। ভয়ংকৰ আস্থাহীনতাত বিজেপি দলটো বাদেই স্বয়ং মুখ্যমন্ত্ৰীকেই আওকাণ কৰিছে অসমৰ জনতাই। অসমৰ মানুহে বিশ্বাস কৰে কেৱল গৌৰৱ গগৈকহে। ৰ'ব এই কথা আমি কোৱা নাই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এগৰাকী মন্ত্ৰীয়ে। সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা এতিয়া আৰু অসমৰ জনতাই বিশ্বাস নকৰে। সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে কৈ অহা কথা আখৰে আখৰে বিশ্বাস কৰিছিল অসমৰ ৰাইজে, কিন্তু এতিয়া আৰু সেই দিন নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অসমবাসীৰ আস্থা নাই, যাৰ বাবে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগত পতিয়ন যোৱা নাই অসমৰ জনতা। এই কথা অপকতে স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্তৰ অন্যতম ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই এই কথা স্বীকাৰ কৰে যে অসমৰ মানুহে মুখ্যমন্ত্ৰী হিমন্তৰ কথাত গুৰুত্ব দিয়াৰ সলনি গৌৰৱ গগৈক লৈহে বেছি ব্যস্ত হৈ পৰিছে, যাৰ বাবে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব পৰা নাই চৰকাৰে। শুনক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সেই মন্তব্য। এতিয়া এৰেষ্ট কৰিবৰ কাৰণে এটা প্ৰচেছ নালাগিব জানো? এৰেষ্টটো কৰিলে আপোনালোক ইমান মানুহ তেওঁৰ সমৰ্থনত আছে, হাহাকাৰ লগাই দিব, গোটেই অসমত গণ্ডগোল লগাই দিব। গতিকে এটা সমৰ্থন থকা মানুহবিলাকক কনভিন্স কৰাব লাগিব না। আপোনালোকে যদি কনভিন্স হৈ যায় যে হয় তেওঁ ৰাজদ্ৰোহ কৰিছে, খালি এৰেষ্ট কৰি দিব। তেওঁৱে স্বীকাৰ কৰিছে, আমি কৈছিলোৱে মাত্ৰ, স্বীকাৰটো তেওঁ কৰিছে। গতিকে তেনেকুৱাৰ পিছতো অসমৰ ৰাইজে কেতিয়াবা ৰাজপুত্ৰৰ প্ৰতি মৰম থাকে, প্ৰতি মানুহৰ মৰম নাই। আমি দিনে ৰাতি এনেকৈ গৰমে ৰদে বতাহে ঘূৰি ফুৰিছোঁ, ৰাইজৰ কাম কৰাৰ চেষ্টা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিন
প্ৰতিটো সময় দুখীয়া ৰাইজৰ কাৰণে অব্যাহত কৰিছে তেওঁৰ প্ৰতি মানুহৰ মৰম কমি যায় কিছুমান মানুহৰ ৰাজপুত্ৰৰ প্ৰতি মৰম এই ৰাজপুত্ৰৰ প্ৰতি মৰমবিলাক যেতিয়া কমি আহিব অসমত তেতিয়াই আচল অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব গণতন্ত্ৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে ৰাজপুত্ৰৰ মৰম এৰিব লাগিব গতিকে আপোনালোকে এই মৰমটো বাদ দিয়ক আমি যিবিলাক মানে কষ্ট কৰিছোঁ আমাক মৰম কৰিব নালাগে কমচে কম কষ্টৰ স্বীকৃতি দিয়ক ৰাতিপুৱাই কালি আছোঁ তামোলপুৰত ৰাতিপুৱা ৰাতি আহি পাইছোঁ তেজপুৰলৈ ৰাতিপুৱাই তেজপুৰত থাকি আকৌ গধূলিলৈকে গৈ লখিমপুৰ পাম পৰহি গৈ গোগামুখ পাম অৰুণাচল বৰ্ডাৰ পাম এনেকেই দিন ৰাতি ঘূৰি ফুৰিছোঁ তথাপিতো আমাৰ প্ৰতি মৰম নাই দেউতা ৰজা নাছিল সেইটোৱে দুখ আমাৰ যে মোৰ দেউতাও যদি ৰজা থাকিলেহেঁতেন মোকো মৰম কৰিলেহেঁতেন এতিয়া মোৰ দেউতা ৰজা নাছিল সেইকাৰণে মৰম নকৰে কমন মানুহে মৰম কৰে আমাক আমি যেতিয়া যাওঁ দুখীয়া মানুহে আমাক সাৱটি ধৰে দুখীয়া মানুহে স্বীকাৰ কৰে মৰম কৰে কিন্তু কিছুমান মানুহৰ যিটো ৰাজপুত্ৰৰ প্ৰতি মৰম সেইটো আমি নাপাওঁ আৰু কাৰণ দুৰ্ভাগ্যবশতঃ মই ৰজাৰ ঘৰত নজন্মিলোঁ হিমন্ত বিশ্ব শৰ্মা ৰজাৰ ঘৰত নজন্মিলে ইমানে আমাৰ দুৰ্ভাগ্য মন্ত্ৰী বৰুৱাৰ এই মন্তব্যই স্পষ্ট কৰিছে যে অসমৰ জনসাধাৰণ এতিয়া বিজেপিৰ পক্ষত নাই আনকি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগকো বিশ্বাস কৰা নাই অসমৰ ৰাইজে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কে গৌৰৱ গগৈক পাকিস্তানপ্ৰেমী সজাবলৈ অহৰহ চেষ্টা চলাই আহিছে প্ৰতিটো দিনতেই প্ৰতিগৰাকী মন্ত্ৰীৰ মুখত শুনা গৈছে গৌৰৱ গগৈ আৰু পাকিস্তানৰ প্ৰসংগ কিন্তু এই অভিযোগৰ ওপৰত ভিত্তি কৰি গৌৰৱ গগৈক আজিলৈকে আটক কৰিব পৰা নাই অথচ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ইতিমধ্যেই অসমত বহুকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে চৰকাৰে আনকি AIUDFৰ বিধায়ক আমিনুল ইছলামকো জেলৰ ভাত খুৱাইছে ৰাজ্য চৰকাৰে কিন্তু একেই অভিযোগত গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সাহস নাই ৰাজ্য চৰকাৰৰ যাৰ বাবেই অসমৰ নিশ্চয় আপোনালোকে আটাইকেইটা ভিডিঅ' দেখিলে দেখাৰ পিছত বাৰু মই কোৱা কথাটো নহয় নেকি এবাৰ ভাবি চাবচোন দেই এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু বেছিকৈ বহলাই গৈ নাথাকোঁ নহয়নে বাৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত মোৰ আজি আকৌ 32,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল দেই বহুত বহুত আপোনালোকক ধন্যবাদ আৰু সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই